অহা 19 অক্টোবৰত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব বসুন্ধৰা 3.0 পূৰ্বে যিসকলৰ আবেদন নাকচ হৈছিল তেওঁলোকে বসুন্ধৰা 3.0 পুনৰ আবেদন কৰিব পাৰিব নগৰ অঞ্চলৰ ৰাজ্যসকলক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত কেবিনেটৰ সমগ্ৰ ৰাজ্যতে একচনীয়া পট্টাৰ পৰিৱৰ্তে ম্যাদী পট্টা দিয়াৰ সিদ্ধান্ত লয় আজিৰ কেবিনেটে মাটি বা ঘৰ ভাড়া দিয়াৰ নথিৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা হ'ব ডিজিটেল ব্যৱস্থা এতিয়া বসুন্ধৰা 3.0 অহা 19 তাৰিখে পুনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভাৰম্ভ কৰিব আৰু মিছন বসুন্ধৰা 2ত বহু লোকৰ আবেদন ৰিজেক্ট হৈছিল এই যিসকলৰ আবেদন নাকচ হৈছিল সেই নাকচ হোৱা আবেদনসমূহ পুনৰ আবেদন কৰিবলৈ সুযোগ দিয়া হৈছে তেখেতসকলৰ যি চৰ্ত সাপেক্ষে এই বসুন্ধৰা 2 আছিল তাতকৈ বসুন্ধৰা 3ত যথেষ্টখিনি চৰ্ত শিথিল কৰা হৈছে যাতে তেখেতসকলে এই ভূমি পট্টন পাবলৈ সক্ষম হয় বসুন্ধৰা 3ত আমাৰ যথেষ্টখিনি সা সুবিধা উপলব্ধ হ'ব এই ক্ষেত্ৰত আমি আজি দেখিছোঁ ৰাজ্যখনৰ বহুত শিক্ষানুষ্ঠান ধৰ্ম অনুষ্ঠান নামঘৰ কলেজ স্কুল বহুতৰে মাটিৰ হয়তো কোনোবাই দান দিছিল কোনোবাই তেখেতসকলে মাটি নিজে চৰকাৰী মাটিত স্থাপন কৰিছিল তেওঁলোকৰ মাটিৰ পট্টা হোৱা নাই তেখেতসকলক এই মাটিৰ পট্টা প্ৰদান কৰিবলৈ এই বসুন্ধৰা 3ত সিদ্ধান্ত লোৱা হৈছে আৰু তেখেতসকলে মাটি তেখেতসকলে পট্টন পাব যিসকল মাটি চাহম্যাদী হৈ আছিল চাহম্যাদী মাটিৰ ম্যাদী পট্টা হোৱাত বাধা আছিল এতিয়া চাহম্যাদী মাটিত আমি ম্যাদী পট্টা দিবলৈ সিদ্ধান্ত কৰিছোঁ কিন্তু সেই সকল লোক 2022 চনৰ আগৰ লোক হ'ব লাগিব গোটেই ৰাজ্যখনকে যিটো একচনীয়া পট্টা আমি যিটো একচনীয়া পট্টা বুলি কওঁ টেম্পৰেৰী এই পট্টাটো প্ৰায় সকলোকে মুক্ত কৰি সকলোকে ম্যাদী পট্টা দিয়াৰ সিদ্ধান্ত কৰা হৈছে ইপিনে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যিক কেবিনেটে প্ৰথমেই অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে কেবিনেটে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এক ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই ধন্যবাদ সূচক প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত কৰে